গোলাঘাট জিলাৰ সৰুপথাৰত শাটলাৰৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৰুপথাৰ কলেজৰ সমীপৰ ইনডোৰ ষ্টেডিয়াম মুকলি কৰি নৱনিৰ্মিত ষ্টেডিয়ামত বেডমিণ্টন খেলিলে মুখ্যমন্ত্ৰীয়ে। সৰুপথাৰৰ পৰাই বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা উৎপীড়নক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে আগতে পাকিস্তানত অত্যাচাৰ হৈছিল, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। বাংলাদেশত হিন্দু সমাজৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰে আমাক বেদনাসিক্ত কৰি তুলিছে। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোড়ামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোড়ামী কৰিবলৈ আৰম্ভ কৰে, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। ইয়াৰ উপৰিও পাকিস্তান ক্ৰিকেট খেলত জয়ী হ'লে একাংশ উৎফুল্লিত হোৱা সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী। পাকিস্তানৰ খেলুৱৈক অন্ধ অনুকৰণ কৰা বন্ধ কৰক। আৰু আমাৰ দেশৰ ভিতৰত যিসকল ব্যক্তি আছে, যিসকলে পাকিস্তান বা পাকিস্তানৰ ক্ৰিকেট দল আদি জিকিলে আনন্দ প্ৰকাশ কৰে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে চাওক যে বাংলাদেশ পাকিস্তানৰ দৰে ৰাষ্ট্ৰই আমাৰ সমাজক সুৰক্ষিত দিব নোৱাৰে। তেওঁলোকক অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে আৰু আমি আমাৰ সমাজখন সুৰক্ষিত কৰিব লাগে। ইফালে আজি দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট জিলাৰ সৰুপথাৰত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। সৰুপথাৰত কেইবাটাও প্ৰকল্পৰ লগতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে চেৱাগুৰি গ্ৰাম্য ষ্টেডিয়াম, মুকলি কৰে সমজিলা অসামৰিক চিকিৎসালয় আৰু সৰুপথাৰৰ পৰাই শিক্ষাৰ্থীসকলক নিৰোগী হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। সৰুৰে পৰা খেলা ধূলাত জড়িত হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। যে যেতিয়া শৈশৱতে ল'ৰা ছোৱালীক খেলাৰ প্ৰতি সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মে, কালচাৰেলে হওক স্পৰ্টছে হওক, এই দুইটা দিশৰ প্ৰতি যেতিয়া আকৃষ্ট হয়, ল'ৰা ছোৱালীয়ে জীৱনত কেইটামান বহুত ডাঙৰ গুণ খেলৰ জৰিয়তে আয়ত্ত কৰে। যেতিয়া আমি খেল ধেমালিৰ বাবে আগবাঢ়ি আহোঁ, তেতিয়া আমাৰ বেয়া কাম আৰু বেয়া কথা চিন্তা কৰিবলৈ সময় নাথাকে। আমাৰ জীৱনটো শৃংখলাবদ্ধ হয়, জীৱনত আমি নিয়মানুবৰ্তিতা শিকোঁ। সৰুপথাৰত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে নেপালী সাহিত্য সভাৰ কাৰ্যসূচীতো অংশগ্ৰহণ মুখ্যমন্ত্ৰী। অসমৰ 24খন জিলাত বিয়পি থকা আৰু প্ৰায় 300তকৈ অধিক শাখা সমিতি থকা অসম নেপালী সাহিত্য সভাই নেপালী সংস্কৃতিক অধিক চহকী কৰি বৃহত্তৰ অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।